গাইজ গুড মৰ্ণিং। আপোনালোকে শুই উঠিলে কোনে কোনে দেখিছেনে? 24 ঘণ্টা ডিউটি কৰিবলগীয়া হৈছে। মানে মোৰ লগৰ এটা কাম কৰি দিছোঁ মই কেইদিনমান, মই নিজৰ ডিউটি কৰি কিনে মানে তাৰপৰা আপোনালোকক মানে কথা এটা ক'ম বুলি ভাবিলোঁ। মানে কি মানে বহুত মানুহ ধৰক এতিয়া কি কৰে, বাহিৰত গৈ কিনে কাম কৰে। ময়ো গৈছোঁ বাৰু, এবাৰ গ'লোঁ 30,000 টকা এনে দি থৈ আহিলোঁ ভাল কাম বুলি কিনে, লগৰ লোক মাতিলে। আকৌ এবাৰ গুজৰাট গ'লোঁ, চেন্নাই গ'লোঁ, বহুত মানে কেৰেলা, আপোনাৰ অন্ধ্ৰপ্ৰদেশ নোযোৱা জেগা প্ৰায় নাই মানে কিন্তু বহুত মানুহ বাহিৰত গৈ কিনে বহুত টকা ঘটিব পাৰিছে বা কিবা কৰিব পাৰিছে। চবৰে মানে একেই পৰিস্থিতি নহয়, কিন্তু আপোনালোকে যদি যাব বিচাৰা হ'লে মানে প্ৰথমতে বাহিৰত গ'লে মানে ভালকৈ জানি আহিলেই যাব পাৰে। ভালকৈ জানি ল'ব যে কি হয় কি নাই। জনাসকলৰ নাই কোৱা বাৰু, কিন্তু বহুত এনেকুৱাও আছে যে মোকো মানে দুটামান ল'ৰা মানে কালি ফোন কৰিছিলে, আমি এনেকৈ যাম বুলি ভাবিছোঁ, বহুত টকা বাহিৰত যেনেকৈ ভাবে এনেকুৱা নহয়। মই এনেকৈ ভাবিছিলোঁ অসমখন আমাৰ নিজৰ, একদম অসম মানে নিজৰ কেতিয়াও মানে বাহিৰৰ লেখীয়া হ'ব নোৱাৰে। ইয়াত কাৰোবাত গ'লে আপোনাৰ ধৰক পানী গিলাচ লাগিলে বুলি ক'লেও দিব, কিন্তু বাহিৰত আপোনাক কাৰোবাৰ মাৰি থাকিলে কোনো চোৱা মন নাই, আৰু কুকুৰটো কিবা এটা ঘৰত আহিব নোৱাৰিব। ইয়াত কৰিছোঁ, খাইছোঁ, চলিছোঁ, কিবা এটা হৈছে বছ, আৰু নালাগে। ইমান পইচা কি কৰিব আৰু নালাগে, হেপী আছোঁ মই সেইটোতে। ভাল প্ৰব্লেমৰ ঘৰ যাব পাৰিছোঁ। বাকী এইটো আমাৰ কামৰ জেগা দেই, কোম্পানী, প্ৰাইভেট কোম্পানী হয়, অইলৰে কোম্পানী হয়, কিন্তু কণ্ট্ৰেক্টচুৱেল আণ্ডাৰত তাতে কাম কৰোঁ। আৰু ৰাতিপুৱা 4টা বাজিছে, গোটেই ৰাতি ডিউটি কৰিলোঁ, এতিয়া হোৱা নাই। এতিয়া অলপ দি মানে বাগৰিম, আকৌ 6টা বজাত লাগিবই লাগিব। এতিয়া 4টা বাজিলে ধৰক কিনো বাগৰিব আৰু আধা ঘণ্টা কাম আছেই, আধা ঘণ্টা 40 মিনিট কাম হ'ব আৰু। ঠিক আছে গাইজ, মইতো কৈছোঁ চবকে গুড মৰ্ণিং।